মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সমগ্ৰ ৰাজ্যজুৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি জন আশীৰ্বাদ যাত্ৰা, এই জন আশীৰ্বাদ যাত্ৰাত যেনেধৰণে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি ৰাজপথলৈ ওলাই আহি আজি অসমৰ মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী, সকলোৰে মৰমৰ আদৰৰ নেতা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াক আজি ৰাজপথলৈ লাখ লাখ জনতা ওলাই আহি আজিৰ তাৰিখত আশীৰ্বাদ দিবলৈ ওলাই আহিছে। কিন্তু এই আশীৰ্বাদ যাত্ৰাক যোৱাকালি এটা পাবত গজা কোনো জিলা সমিতি, কোনো কেন্দ্ৰীয় সমিতি পূৰ্ণাংগৰ বাবে নথকা আঞ্চলিকতাবাদৰ নামত এটা পাবত গজা এটা ৰাজনৈতিক দল খুলি এটা প্ৰেছ মিট দিয়ে একেতে সেই আশীৰ্বাদ যাত্ৰাক যেনেধৰণে অভিশাপ যাত্ৰা বুলি যে অভিহিত কৰিছে, অত্যন্ত নিন্দনীয় আৰু নিম্ন ৰুচি কথা কোৱা পৰিলক্ষিত হৈছে। আজি ইয়াৰ জৰিয়তে মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, মই ডাঙৰীয়া বুলি ক'বলৈ ইচ্ছা নাছিলে, কিন্তু আপোনাক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আপুনি মানসিক ৰোগত আক্ৰান্ত হৈছে নেকি বৰ্তমান? যে এই আশীৰ্বাদ যাত্ৰা কিয় আজি লাখ লাখ জনতা ওলাই আহিছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অসমৰ জনগণৰ অসমীয়া খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত যি কাম কৰি আছে 5টা বছৰ মুখ্যমন্ত্ৰী আসনৰ দায়িত্বত থাকি, আজি এই ৰাজ্যে একেটক আজি আশীৰ্বাদ দিবলৈ ওলাই আহিছে। আপোনাৰ দৰে কি আপুনি এতিয়া কাৰ ভৰিত ধৰি বিধায়ক হ'বলৈ ইচ্ছা আছে? বাদ্ৰা পৰিয়াল, য'ত ছোনিয়া গান্ধী আৰু কি অসমৰ এই কংগ্ৰেছ দলৰ পাকিস্তান ভ্ৰমণ কৰি অসমখনক গোটেই একেলগে অখিলঞ্জীয়া মানুহক লৈ মিয়াবুল্লা মানুহবিলাকক সমৰ্থনক লৈ গৌৰৱ গগৈৰ নিচিনা নেপকিত লিডাৰৰ ভৰিত ধৰি আপুনি ইয়াত বিধায়ক হোৱাৰ সপোন দেখা নাই জানো? এতিয়া আমি আপোনাক প্ৰশ্ন কৰিছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপুনি আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ লাখ লাখ মানুহ দেখি আপোনালোকে মূৰৰ কামুৰণি হৈছে, গোটেই বিৰোধী নেতাসকল। আজি আপুনি যাৰ ভৰিত ধৰি, যিটো কংগ্ৰেছ দলৰ ধৰি আপুনি ইয়াত অসমত মিত্ৰজোঁটৰ নিৰ্বাচন খেলিবলৈ ওলাইছে, এইজন গৌৰৱ গগৈ কি এটা পৰিৱৰ্তন যাত্ৰা নে কিবা এটা যাত্ৰা ওলাইছিলে? এই যাত্ৰাত লৰাই পটং দিলে নাই, মানুহে একেলোকক একদম পূৰা চেণ্ডেলৰ কোবন দিছে, একেলোকক গণৰোগৰ সন্মুখীন হ'বলগীয়া হৈছে। এনেধৰণে গৌৰৱ গগৈ পৰিৱৰ্তন যাত্ৰা কৰিবলৈ গৈ এতিয়া নিগনিৰ ঘাটত সোমাবলগীয়া হৈছে। ওলাইছে নাই? এতিয়া এইজন গৌৰৱ গগৈৰ নেতৃত্বত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কি আগন্তুক নিৰ্বাচনত এতিয়া আপোনালোকে নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে। এইজন এতিয়া কোৱাং সমষ্টিত আপোনাৰ কেণ্ডিডেট হিচাপে ঘোষণা কৰাৰ পিছত আপোনাৰ কোৱাং সমষ্টিত কেইজন মানুহ ৰাজপথলৈ আপোনাক আশীৰ্বাদ দিবলৈ ওলাইছে, তাৰ প্ৰত্যুত্তৰ দিব লাগে অসমৰ জনগণক, নহয় জানো? এতিয়া আজি আপুনি প্ৰাৰ্থিত্ব নিশ্চিত হোৱাৰ পাছত কোৱাং সমষ্টিৰ মানুহৰ কোনো ৰিয়েকশ্যন নাই, অতি নিম্ন, একদম লজ্জাজনক কথা। আজি যি বাংলাদেশী মূলৰ পাৰ্টীয়ে, আমি বাংলাদেশী কাক কয়? আজি কংগ্ৰেছ গোটেই মিয়া মোল্লাৰ দল, যিটো 855জন অসমীয়া তেজাল শ্বহীদক মাৰি মাৰি গুলিয়াই তিলকৈ হত্যা কৰা এই কংগ্ৰেছ দলৰ বুকুচাত উঠি আপুনি এতিয়া বিধায়ক হোৱাৰ সপোন দেখিছে, নহয় জানো? আপুনি যদি অসমীয়াৰ যদি ব্লাড থকাহেঁতেন, আপুনি যদি তেজ থকাহেঁতেন, তেতিয়াহ'লে এনেকুৱা বাংলাদেশী মূলৰ মিয়া মোল্লাৰ পাৰ্টীত আপুনি ভৰিত ধৰি আপুনি ভৱিষ্যতে নিৰ্বাচন নেখেলিলেহেঁতেন। আপুনি যদি নিজকে ইমান আঞ্চলিকতাবাদীৰ একদম নিজকে একদম নেতা বুলি যদি প্ৰতিষ্ঠা কৰিব বিচাৰিছে, আপুনি অকলে সাহস হ'ব পৰা কিয় নগ'ল? যিটো বাংলাদেশী মানুহে অসমখন ধ্বংস কৰিব বিচাৰিছে, যিটো বাংলাদেশী কংগ্ৰেছ দলে কি কৰিছে, অসমখনক অসুৰক্ষিত অনুভৱ কৰিছে, আমাৰ নামঘৰ সত্ৰৰ মাটি দখল কৰিছে, যিটো বাংলাদেশী দলে অসমখনক নিষেধ কৰি দিলে, যিটো বাংলাদেশী কংগ্ৰেছ দলে অসমখন এটা সময়ত কাজিৰঙাৰ নিচিনা আমাৰ এশিঙীয়া গড় ৰকিবুল হুছেইনৰ নিচিনা মানুহে বেপাৰ কৰি তাত উৎখাত কৰি গোটেই ঘৰৰ গড় বেপাৰ কৰি কোটি কোটি টকা হৰণ কৰিছে, এশিঙীয়া গড় ধ্বংস কৰা পাৰ্টী। এনেকুৱা পাৰ্টীত আপুনি মিয়া মোল্লা এটা দলত আপুনি চামিল হৈ নিজকে জাতীয়তাবাদৰ পৃষ্ঠা দেখুৱালে আপুনি অসমীয়া ৰাইজে কি মানিম? আজি অসমীয়া জনতাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হিয়া হুঁজাৰি ভাল পাইছে আজিৰ তাৰিখত। আজি যেনেধৰণে ৰাজপথত অভূতপূৰ্ব আমি সামাজিক জীৱনত, আমি ৰাজনৈতিক জীৱনত এনেকুৱা দেখা নাছিলোঁ। আজি একদম পূৰা ঢেকীয়াজুলিৰ পৰা আপটো জোনাই ডিব্ৰুগড় নাহৰকটীয়া কেনেধৰণে লাখ লাখ জনতা আজি বৃদ্ধা হাইতাৰ পৰা আদি কৰি আজি বিয়াঘৰত ধৰা কইনাই কেনেকৈ ওলাই আহি নিজৰ বিয়াস্থলী ত্যাগ কৰি কেনেদৰে ৰাজপথত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি আশীৰ্বাদ দিবলৈ ৰাজপথত ওলাই আহিছে। আপোনালোকে মূৰৰ কামোৰণি হৈছে, অলৰেডি লৰাই পটং দিছে। এনে জন আশীৰ্বাদ লাখ লাখ জনতাৰ ওলাই হয় এনেকুৱা দেখি আপোনালোকে এতিয়া বিৰুদ্ধে হতচকিত হৈছে, আপোনাৰ কথবম্ব হৈছে। আজি আপোনালোকে এনে জনপ্ৰিয়তা দেখি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দেখি আপোনালোকে এতিয়া লৰাই পটং দিছে, নহয় জানো? প্ৰকৃত আপোনালোকে ৰাজনৈতিক নিৰ্বাচনৰ যি যুদ্ধ, 26ৰ যুদ্ধত আপোনালোকে ইতিমধ্যে হাৰ মানিছে আপোনালোকে, নহয় জানো? গতিকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাক এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আপোনাৰ নিচিনা বুৱা পন্তামী এনেধৰণৰ জাতীয়তাবাদী নেতাসকলে এখন প্ৰেছ মিট দিয়ে, আপোনালোকে মুখ্যমন্ত্ৰীক সমালোচনা কৰিলে অসমীয়া জাতিয়ে কিন্তু আপোনালোকক শুবা নিদিয়ে, একদম স্পষ্ট কথা। আৰু ইয়াৰ পৰাই জনাই দিছোঁ যে এই আশীৰ্বাদ যাত্ৰা লাখ লাখ জনতা আজি যেনেধৰণে ওলাই আহিছে আৰু অনাগত দিনতো 26ৰ নিৰ্বাচনত
ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক, কাৰণ এই আশীৰ্বাদ যাত্ৰা আমাৰ স্বাভিমানী সুৰক্ষাৰ স্বাৰ্থ। যেনেধৰণে ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক অসমীয়া ৰাইজে সাদৰি লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।